ট্রাকর পানি তোলা পার্টিটো 50,000 টাকা দিছি চাহ খাবা গেছি তারা নয় পানি তুলবা গেছি একেলগে নয় 50,000 দিছি মাগ 99 আর কি করব এক নগনাকে তো 99 আহি নপৰে যে একক ডাঙিব নোৱাৰে অৰ্থাৎ এক দেৱ এক হেব তো এক তো স্বয়ং ভগৱান কৃষ্ণ এক আৰু এককে নাম লৈ সেইকাৰণে এক নাম বুলি কয় এক নামৰ সত্য কি ইয়াৰ অৰ্থ কি ইয়াৰ কেনে বস্তু অৰ্থাৎ এক নামৰ গুণ হ'ল ধৈৰ্য পৃথিৱী উলট পালট হৈ যাওক যে এক নাম লয় তেওঁ ধৈৰ্য আগত আহি পাৰ পৰা দিয়ে এক নামটো হ'ল তেনেকুৱা ধৈৰ্য যেনে বহুত ভক্ত কৃষ্ণৰ ভক্ত বিপ্ৰ দামোদৰ সুদামা কিমান কষ্টত তেওঁলোক তথাপিও এৰা নাছিল স্বয়ং কৃষ্ণ সেইকাৰণে শেষত তেওঁলোক জয় পঞ্চপাণ্ডৱ ইমান দুখত ভাগি গৈছিল কিহৰ কাৰণে জয়ৰ কাৰণে ঠিক বছ নিজক চিনাকি ল'ব লাগিলে তেনেকুৱা ধৈৰ্য তোমালোকে দেহত ল'ব লাগিব তেতিয়া নিশ্চয় আনক চিনি পাবা ধৈৰ্য ধৰিলে নিশ্চয় পোহৰ পাবাই অৰ্থাৎ পোহৰ মানে শান্তি পোহৰ মানে শান্তি এই বস্তুটো হ'ল শান্তি মানে কি শান্তি কাৰ নামত শান্তি এই যি নাম এক এইটোৰ কাৰণে ইয়াৰ বাহিৰে শান্তি কোনো নামত পোৱা নাযায় অৰ্থাৎ আবিৰ্ভাৱে হ'ব নোৱাৰে উৎপত্তি হ'ব নোৱাৰে নাম বিনে মনুষ্যৰ তৰণে নাই মুক্তিয়ে নাই কিন্তু নাম নাম কৰি আছো আমি কিন্তু নামৰ মহিমা কি এইবিলাক কিন্তু আমি হৃদয়ত কোনো ভাবি নাচাওঁ এইফালে দিছে স্বয়ং কৃষ্ণই জীৱ হত্যা মহাপাপ কুকুৰ চিগাল আত্মাৰাম চব জীৱতে তেৱে তেতিয়াহ'লে মই আৰু কৈছোঁ জীৱ মালিও মহাপূৰ্ণ কাৰণ আৰু অকাৰণ কাৰণ এজনী বাঘে 10জন মানুহক নিৰলে শেষ কৰিব পাৰে যদি আমি 10জনে লগ লাগি এটা জীৱক বিনাশ কৰোঁ তেতিয়া পাপ নহয় পুণ্য হয় 10টা জীৱ ইফালে ৰৈ গ'ল এটাৰ কাৰণে 10টা জীৱ বাচলা এটাক মাৰিলি পাপ যদি 10 গ্ৰাম হয় 10টা বাজলি 10 কাটাগেৰি 90 ভাগ এই 10টাৰ মাজত ৰৈ থাকে মই যে তোমালোকক জুখি থাকো গেছলা খাতি কণবা দিওঁ সেইটো হ'ল সংখ্যা যোগ এই সংখ্যা যোগটো কেনেজনে এইখন টকা লাষ্টৰ সংখ্যাটো সংখ্যা যোগ এক স্বয়ং ভগৱান হ'ল এক কি আছে এইকাৰণে ঈশ্বৰ এটাই সংখ্যা যোগ হলে অৰ্থাৎ তুমি হৃদয়তে সংখ্যা কিমান আছে এইকাৰণে কৈছো ঈশ্বৰ একে মই একতে থাকো বুলি আগে কৈছো সেইকাৰণে এক এতিয়া তিনি একটি হ'ল কৃষ্ণ আৰু সেইকাৰণে তিনি আহি পোৱাৰ পিছতহে লডটো ওলোৱাব লগা কৈছো কোনে স্বয়ঙে আত্মাতেৱে কেনে এইকাৰণে আগে কৈছো বাক্য মেলাৰ লগে লগে গৰ্ব চিনি পাবা তিনি একে তিনি
পালানে বুঝি অর্থাৎ তিনি এইকাৰণে কৈছো এই লটত আছে উত্তৰ তিনিয়ে ঈশ্বৰ এক থাকো আৰু মই বুজি পাওঁ দেখাব এয়ে মোৰ ভজন ইমানে মায়া চবতো পইচাৰ কাৰণে কিন্তু পইচা ধন দৌলতক লৈ মানুহে চেষ্টা কৰিব লাগে কিন্তু চাৰিওদিক তুমি মানুহ হৈ জনম লৈছ মানুহ হৈ জয় হৈ যোৱা জগতৰ পৰা শিয়াল কুকুৰ হৈ জনম নহবা তুমি মনুষ্য জ্ঞান আৰু গুণ দুটাকে একত্ৰিত কৰি হৃদয়ত তোমাৰ কৰ্ম তুমি কৰি যোৱা বস এইটোৱে ৰাস্তা বেলেগ একো নাই এইটো বিদেশত যোৱা বুলি কৈছো যেনে চেঙা বহৰী মাখিবা হাৰিভাঙা এই বিদেশ যাত্ৰাটো হৈছিল মোৰ এই বনিয়াউচিৰ বকতত এইটো হ'ল সত্ৰ নামঘৰৰ পৰা প্ৰথম মাখিবা হ'ল কি তো মাইকী ভক্তনীয় দুটা উঠিল মই কলো মই য'ত যাওঁ শাস্ত্ৰ হিচাপে তাত ভক্তনী যাব নোৱাৰে তেওঁলোকে অলপ মোক আত্মাত বেয়া ভাবলাক তাৰপিছত ভকতে আহি কলাক উঠা বোলে মই মাইকী মানুহ গেলি মোৰ কষ্ট লাগে এই বুলি তেওঁলোকে নামিল মই অলপ অসুবিধা পাওঁ কাৰণ তেওঁলোকে যাব পাৰিব কিন্তু বিদেশত নহয় এই ঘৰতে ঘৰৰ নামঘৰত মই তীৰ্থ ভ্ৰমণত নাযাওঁতো মই যি মহিলা ভক্তনী মই যাম শাস্ত্ৰ জ্ঞানত স্বয়ং ভগৱানৰ গুণাগুণৰ কাৰণে মই মন্দিৰ দৰ্শনলৈ নিলো গলো যাবৰ দিনা হ'ল মঙলবাৰ লগন বুধবাৰ পৰিল কিবা একাদশী নেকি লগন হ'ল এনেকে পৰি পৰি শেষত ইফালে গাড়ীও বেয়া হ'ল মাখিবাত মানে আমি হেৰি কৰিব নেক্সট দিনা গাড়ী হ'ল গাড়ীটো মোৰ নাখবাৰ হ'ল ব্ৰত তাৰপিছতো আহিবৰ দিনৰ ব্ৰত একেলগে 3 দিন ব্ৰত হৈ গ'ল মাখিবাত হয় নেকি আমাৰ এই জগন্নাথ মন্দিৰৰ পৰা গৈছিল এই মন্দিৰ অনন্ত মন্দিৰ এই আৰু কথাবিলাক কাৰণ এই চিন্তাটো কিয় নাই মই আগতে কৈছো বিশ্বাস মানে কি ভক্তি মানে কি শক্তি মোৰ নাম পৰীক্ষিত মই এইকাৰণে কওঁ মোৰ নাম যদি পৰীক্ষিতে যদি 7 দিন 7 ৰাতি শাস্ত্ৰ শুনি বৈকুণ্ঠ প্ৰয়াণ হৈছিল মইতো সেইটোৱে পৰীক্ষিত আপোনালোকে ইয়াতে আমাৰ এই অঞ্চলত বুলি নহয় গোটেই ভাৰতত মই 7 দিন একো নোখোৱাকে থাকিম আৰু মই শাস্ত্ৰ শুনি থাকিম কেৱল পানী দিব লাগিব পানীৰ বাহিৰে মোক একো নালাগে মই পৰীক্ষিতে থাকিম এই বৰগোসাঁই ঘৰ অনন্ত গোসাঁই ঘৰতো ভকতক 32টা ভকতক যেতিয়া ৰবিবাৰে ভাগৱত মোৰ জন্মবাৰে ললাক ইদিনাই কৈছো 7 দিন 7 ৰাতি মই ইয়াতে ভাগৱত শুনিম বস হয় নেকি এইটো কি হ'ল বিশ্বাসৰ পৰা কি উৎপত্তি হৈছে ভক্তি
ভক্তিৰ পৰা কি উৎপত্তি হৈছে? শক্তি। তে মোৰ ভোক কিয় লাগে? যদি ভোকে লাগে ঈশ্বৰৰ নামত চব পাৰি কিয় যাব লাগে? ভোক লাগিব নোৱাৰে, চব তেওঁৱে কৰি থাকে। নলগাটো, পিয়া নলগা, ভোক নলগাটো তেওঁৱে কৰে। মই কি কৰিম? মইতো নোৱাৰো, চবতো পাৰে তেওঁৱে। এইকাৰণে বিশ্বাস, পাৰে চব। এইকাৰণে ভক্তি, চব পাৰে। যে ভূত অধভূতৰ অধভূত তেওঁৰে শক্তি। আৰু 7 দিন 7 ৰাতি কিয় নোৱাৰে তেওঁ ৰাখিব? পাৰে। এইখিনিয়ে মোৰ ক'ব লগা। ইমানতে মই সকলোৰে চৰণত পৰি সেৱা জনাইছো। কিবা যদি ভুল ত্ৰুটি মই কৰিছো, ইয়াৰ কাৰণে মই জনমে জনমে আপোনালোকৰ চৰণ শৰণাগত হৈছো। সেৱাহে